নমস্কাৰ এছএছএ আণ্ডাৰৰ শিক্ষকসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয় আপোনালোকে ঠিকেই শুনিছে কেইদিন আগতে চৰকাৰে ঘোষণা কৰিছে অসম চৰকাৰে ঘোষণা কৰিছে গম পাই চাগে প্ৰায় ৩৫,০০০ মানে 35,000 এছএছএ গভৰ্ণমেণ্ট টিচাৰ দিয়া হ'ব যিসকলে এছএছএছ আণ্ডাৰত মানে কৰি আছিলে জব মানে কণ্ট্ৰেকচুৱেল বেচিছ সিহঁতক ৰেগুলাৰ পাৰ্মানেণ্ট কৰা হ'ব এতিয়া 35,000টা টোটেল পোষ্ট মানে দিয়া হ'ব বুলি কৈছে এতিয়া চাওক মই কথা এটা কওঁ 35,000 পোষ্ট মানে অকল যে এছএছএ আণ্ডাৰৰ টিচাৰৰ ক্ষেত্ৰতে দিব এইটো কোনো কথা নহয় ঠিক আছে বন্ধুসকল তাৰে ভিতৰত আপোনালোকৰ ফ্ৰেছনেছ টিচাৰৰ কেণ্ডিডেটো সোমাই পৰিব মানে আপোনাৰ ধৰি লওক নিউ সিটেড কেণ্ডিডেট আৰু আগন্তুক যিসকলে টেট কোৱালিফাই কৰি দেখিছে তেওঁলোকৰ কাৰণেও ভেকেঞ্চি মুকলি কৰিব তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যন টিচাৰ পিজিটি টিচাৰ সকলোকেইটা কভাৰ কৰাৰ কথা আছে কিন্তু যিসকল মানে ধৰি লওক এছএছএ আণ্ডাৰত এতিয়াও খাটি আছিলে মানে তেওঁলোকৰ চাকৰিটো পাৰ্মানেণ্ট হোৱা নাছিলে গতিকে তেওঁলোকৰ কাৰণে বহুত এটা ভাল আপডেট বুলি ক'ব পাৰি গতিকে ফাইনেলি আপোনালোকৰ ফালৰ পৰা মানে ডাঙৰ এটা আপডেট আহিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এই আপডেট মতে আপোনালোকৰ ভেকেঞ্চিটো মানে গভৰ্ণমেণ্ট বা পাৰ্মানেণ্ট কৰা হ'ব গতিকে ভাল খবৰ বুলি ক'ব পাৰি আৰু বন্ধুসকল আৰু এটা কথা মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ এই যোনটো এছএছএ আণ্ডাৰ টিচাৰৰ ভেকেঞ্চি ওলাব গৈছে ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ টেট কোৱালিফাই লাগিব এক নম্বৰ কথা এলপি বা ইউপি লগতে আপোনালোকৰ বিএড বা ডিএলএডৰ কোৰ্চ থকা হ'ব লাগিব লগতে আপোনালোকৰ এছএছএ মানে টিচাৰ কৰাৰ যোনটো চাৰ্টিফিকেট থাকে সেইটো থাকিলেই হ'ল আৰু বাকী বহুত কিছুমান ডকুমেণ্ট আছে কিন্তু মেইন ডকুমেণ্টকেইটা আপোনালোকক মই কৈ দিছোঁ তাৰ ভিতৰত আৰু কিছুমান ডকুমেণ্ট থাকিলে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম বাৰু আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ পিজিটি টেট যিসকলে দিব মানে পষ্ট গ্ৰেজুৱেশ্যন টিচাৰ ভেকেঞ্চিৰ যোনটো এপ্লাই কৰাৰ ক্ষেত্ৰত এপ্লাই কৰিব যিসকল কেণ্ডিডেটে আৰু তেওঁলোকক কৈ দিব বিচাৰিছোঁ টেট কাম ৰিক্ৰুটমেণ্ট অতি শীঘ্ৰে আপোনালোকৰ আগষ্টত যিহেতু এল পি ইউ পি ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব আগষ্টৰ পাছৰ পৰ্যায়ৰ পৰা আপোনালোকৰ টেট কাম ৰিক্ৰুটমেণ্টটো শেষ হ'ব এডিআৰইও শেষ হ'ব মানে 2025 ফাৰ্ষ্ট মানত আপোনালোকৰ সকলো ভেকেঞ্চিবোৰ ক্লিয়াৰ কৰা হ'ব গতিকে বন্ধুসকল টেট কাম ৰিক্ৰুটমেণ্ট যদি দিব বিচাৰে তেন্তে এতিয়াই পঢ়িব লাগিব ঠিক আছে যদি পিছৰ পৰ্যায়ত পঢ়িম বুলি ভাবি থাকে নহ'ব বন্ধুসকল টিচাৰ এলিজিবিলিটি টেষ্ট লোকেল চিলেবাছ পেটাৰ্ণটো আপোনালোকে ডাউনলোড কৰি এতিয়া পঢ়ি থাকিব পাৰে এতিয়া আৰু এটা কথা আছে অসম টেট কেতিয়া হ'ব সেই সম্পৰ্কে এজনে কুৱেশ্যন কৰিছিলে আৰু সেই এনচাৰটো মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম ঠিক আছে ইমানকৈ সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম ধন্যবাদ